আগ কৰি ভৈলা দেৱগণয়ে কখাৰে কৃষ্ণৰ সমুখে স্তুতিয়া ৰম্ভিলা কৰজোৰে জানো পাৰে শুনা নৰলোক মুকুতি মিলুক কৃষ্ণত ভকতি কৰা যমপুৰে পুন আপুনি নিস্তৰা পুৰুষ সবে ধাৰা। এতিয়া আইধাৰ শেষৰ ফালে এইকণকে কয় উপদেশমূলক বাণী। আমাক উপদেশমূলক বাণী কণে ক'লে সেই লোকসকল নৰলোক মানে আমাকে কৈছে মুকুতি মিলুক। আমি মুকুতি পাবলগীয়া হ'লে কি কি কৰ্ম কৰিব লাগিব জানে? হৃদয়ত আমি সত্যটো সদায় জীয়াই ৰাখিব লাগিব, মিছা কথা আমি ত্যাগ দিব লাগিব, হয়নে? এই হৃদয়ত যেতিয়া আমি সত্যটো জীয়াই ৰাখিম তেতিয়া যমদূতৰ পৰা আমি নিষ্ঠা পাম। সেই লোকসকল মই যিদিনা শেষ বিচনাত পৰিম সেইদিনা মোৰ ওচৰত কালফুৰা খফুৰা বেংকামোৱা তিনিটা যমদূতে এডাল এডাল পাক জৰি এডাল এডাল লোহাৰ ডাং হাতত লৈ হাজিৰ হ'ব। আৰু লগতে 4জন বিষ্ণুদূতে এখন বিমান আনি আহি তাত হাজিৰ হ'ব আমি সকলোৱে মৰা সময়ত। হয়, তেওঁলোকে কিন্তু কাকো কোনেও নামাতে। তেওঁলোকে ইজনক সিজনে চোৱা চুই কৰি কি চকুৰ ইংগিততে কি ক'ব জানে? তহঁতৰ হয় যদি তহঁতে নিবি, আমাৰ হয় যদি আমি নিম, হয়নে? কিন্তু সিদ্ধান্ত দিম মই, বা যিজনে মৃতক শয্যাত পৰি আছে সিদ্ধান্ত সেইজনে দিব। যদি আপোনাসকলে ভাগৱত শুনি আছে, ভাগৱতৰ ভকতৰ সংগ লৈ আছে, হয়নে? ভকতনী সংগ লৈ আছে, ভকতনী পাৱ ধূলি যদি মাথাত লোৱা যত্ন কৰি আছে, তেনেহ'লে সেইদিনা আপোনাৰ অকস্মাতে ধুনীয়া কৃষ্ণৰ নাম ফুটি ওলাব। আৰু ফুটি ওলোৱাৰ লগে লগে যমদূত গুচি যাব, বিষ্ণুদূতে আদৰি নিব। আৰু যদি কোনোদিনে আপোনালোকে সাধু গুৰু বৈষ্ণৱ ভকতৰ সংগই লোৱা নাই, ভাগৱতৰ কথা মানাই নাই, তেনেহ'লে আপোনাৰ মুখত দহে মৰা মুখত যদিও কয়, আমাৰ কিছুমান নিয়ম আছে নহয়, মানুহ মৰা সময়ত যেতিয়া মাত দিব নোৱাৰো হ'ব বা পাৰিব, সেই সময়ত আমাৰ মানুহ চাপি কি ক'ব? কি কৰিবি, উপায় নাই, ভগৱানৰ নাম ল, ঈশ্বৰৰ নাম ল, তেনেকৈ কয় নে নকয়? কিন্তু আপুনি যিমানে নকওক, তাৰ যদি পুণ্য সঞ্চয় একেবাৰে নাই, তাৰ মুখত কেতিয়াও কৃষ্ণ নাম নাহে, হয়নে? আমাক কৈ আছে। আৰু এই কৃষ্ণ নাম মুখত নাহিলে তাক কোনে পাব? যমদূতে পাব। যমদূতে পোৱা মানে ৰেহাই নাই। আমি জন্মে কুকুৰ চিগাল গাহৰি গৰ্ভত যাব লাগিবই, ৰেহাই নাই। হয়, আৰু বিষ্ণুদূতে পোৱা মানে ভাল জেগা এটাক লৈ যাব। সেইকাৰণে আমাক কয় যে এই লোকসকল বৈকুণ্ঠ, য'ত নাই কুণ্ঠাবোৰ তাকে কয় বৈকুণ্ঠ। সেই বৈকুণ্ঠত যোৱা আপোনালোকে যত্ন কৰকচোন নিজে অলপমান। আৰু নৰক মানে কি? আমাক দেখুৱালে 84 লাখ নৰকৰ ভিতৰত 28খন মুখ্য নৰক। 28খন মুখ্য নৰকৰে 1 নম্বৰ নৰকখনৰ নাম কি বোলে? ৰৌ নৰক, হয়নে? এতিয়া ৰৌ নৰকখন ক'ত আছে? কৈছে দক্ষিণত, পৃথিৱীৰ দক্ষিণ কোণত ৰৌ নৰক আছে। আমাক কোনোবাই বাৰু দেখিছেনে? আমাৰ বাৰু মৰিগাঁৱৰ পিনৰ মানুহে আমি দেখা নাই। আপোনালোকৰ এইপিনে বৰপেটা, গুৱাহাটী, পাঠশালা, মাখিবাহ মানুহে ৰৌ নৰকখনত কোনোবাই দেখি আহিছেনে বাৰু? হয়, মানে এইটো হ'ল বিশ্বৰ কাহিনী।
সেইকাৰণে গংগা পাত আকৌ পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে, গুৰুদেৱ অকণমান আপুনি বুজাই দিয়কচোন, ৰৌ ৰৌ নৰকখন ক'ত আছে, হয়নে? তেতিয়া সেই শুকদেৱে কৈছে, বিশ্বৰ মতে দক্ষিণ কোণত ৰৌ ৰৌ নৰক এখন আছে। সেইখন আমি যদি ডেৰমাৰ্গত চাওঁ, আমাৰ আই মাতৃসকলৰ গৰ্ভটো মই ক'ত আছিলোঁ? আই দক্ষিণ কোণত আছোঁ, 10 মাহ, নহয়নে? কিন্তু ৰাইজে দেখিছে মোক 10 মাহ থকা, মই কিন্তু তাত এই যান্ত্ৰণা কোবত মই গণোতে কিমান পাইছোঁ জানে? 10 কোটি বছৰ, 10 কোটি বছৰ যান্ত্ৰণা কোবত। তাৰ এটা প্ৰমাণ মই অকণমান আগুৱাই গ'লোঁ। মাকেন্দ্ৰ মুনি মানে আখ্যানটোত মাকেন্দ্ৰ মুনি ধ্যান কৰি আছিলে বহুত হাজাৰ বছৰ, কিমান হাজাৰ? 10 কোটি বছৰ তপস্যা কৰিছিল। সেইকাৰণে 10 কোটি বছৰ তপস্যা কৰা কথাকণ কৈ যোৱাৰ লগে লগে গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে, ৰ'বকচোন গুৰুদেৱ, আপুনি যিমানটো হিচাপ মোক আগতে দি গ'ল, 10 কোটি বছৰচোন অংকটোত উত্তৰ নোলায়গৈ। মাকেন্দ্ৰ মুনিয়ে যদি 10 কোটি বছৰ তপস্যা কৰিলে, আগমুহূৰ্তত আপুনি কৈ গৈছে সত্য যুগটো 16 লাখ মানে 28,000 বছৰ, ত্ৰেতা যুগটো 12,96,000 বছৰ, দ্বাপৰ যুগটো 8,66,000 বছৰ, কলি যুগটো 4,32,000 বছৰ, গোটেইখন লগ লগালেও 10 কোটি বছৰ নহয় বাৰু। তেনেহ'লে 10 কোটি বছৰ তপস্যা ক'ত কৰিলে মোক এইকণ কথা গুৰুদেৱ বুজাই দিয়ক। তেতিয়া শুকদেৱে গংগা পাৰত কৈছে, ধন্য ধন্য ৰজা পৰীক্ষিত, তোমাৰ প্ৰশ্নটো উত্তৰ মই দি যাওঁতে পৃথিৱীত পৰি ৰ'ব। কলিত যিসকলে এইবোৰ প্ৰশ্নৰ উত্তৰ পায়, নিজকে সাৱটি ল'ব জানিব, সেইসকলে কলিত গতি পাব। তাৰমানে সমাজে দেখি আছে 10 মাহ মাকৰ গৰ্ভত আমুক ল'ৰা ছোৱালী আছে, কিন্তু আমি যান্ত্ৰণা কোবত 10 কোটি বছৰ। সেইকাৰণে 60,000 মুনিৰ ভিতৰত আটাইতকৈ তপশীল মুনি কোন বুলি যদি আপোনালোকক কোনোবাই প্ৰশ্ন কৰে, আপোনালোকে চিঞৰি দিব মাকেন্দ্ৰ মুনি। তাৰমানে 10 কোটি বছৰ তপস্যা কৰিল। তেতিয়া প্ৰভু পৰীক্ষিত ৰজাক শুকদেৱে বুজাই দিছে। তেতিয়া প্ৰভু ভগৱন্ত তুষ্ট হৈ মাকেন্দ্ৰ মুনিক ক'লে, তোমাক কি বৰ লাগে কোৱা? কৈছে মোক বৰ নালাগে বুলি কৈছে। তোমাক এখন ৰাজ্য লাগে যদি কোৱা? কৈছে মোক ৰাজ্য নালাগে। তোমাক এগৰাকী খুব সুন্দৰী ছোৱালী লাগে যদি কোৱা, তোমাৰ পত্নী হিচাপে? কৈছে নালাগে। তোমাৰ ধুনীয়া সতী সন্তান হ'ব, মই তাকো বৰ দিব পাৰোঁ? কৈছে সেইবোৰ নালাগে। এই একোৱে যদি নালাগে, কি কাৰণত তুমি 10 কোটি বছৰ তপস্যা কৰিছা? মই আপোনাৰ মানে মহিমাটো চাবাহে মন কৰি আছোঁ। আপুনি যে উৰণ বুৰণ গজন ভৱন 4 মুঠি জীৱক কি মহিমাৰে চলাই আছে, সেই মহিমাটো বুজিবৰ কাৰণে মই যত্ন কৰি আছোঁ, হয় নেকি? তথাস্তু বুলি প্ৰভু ভগৱন্ত অন্তৰ্ধান হোৱাৰ লগে লগে স্বৰ্গ মৰ্ত্য পাতালখন জলময় হৈ গ'ল। সেই জলতে মাকেন্দ্ৰ মুনিয়ে সাঁতুৰি ফুৰিছে বেচেৰা। সাঁতুৰি পানী খাই পেটটো বোলে ঢোলজান হৈ গৈছেগৈ। 100 বছৰ সাঁতোৰাৰ পাছত অকণমান আগৰ পিনে দেখে বিন্দু সৰোবৰটো আহি গংগাত পৰিছে। আৰু গংগাত যিটো জেগাত পৰিছে সেইটো বটগছৰ পাত, তাতে এটি এইমাত্ৰ জন্ম হোৱা কেঁচুৱা ধুনীয়াকৈ ঘূৰি ঘূৰি আহিছে। কেঁচুৱাটো কিন্তু হাঁহি মাতি ধুনীয়া হৈ আছে। তেতিয়া মাকেন্দ্ৰ মুনিয়ে দেখিলে এইমাত্ৰ জন্ম হোৱা কেঁচুৱা এটা যদি ইমান পানীত জীয়াই থাকিব পাৰে, মই জীয়াই থাকিব নোৱাৰা কি কথাটো নহয় বাৰু, ময়ো যত্ন কৰিব লাগিব বুলি ধুমাধুম সাঁতোৰাত লাগিছে। লগে লগে পানী শুকাই যোৱাৰ লগে লগে মাকেন্দ্ৰ মুনিয়ে দেখে আশ্ৰমতে, তেওঁ পুথি পাঠ কৰি থকা আশ্ৰমতে একে ঠাইতে বহি আছে। সেই ৰ'বা, মই কি দেখিলোঁ, সেইবিলাক কি সপোন দেখিলোঁ নে কি হ'ল মোৰ? তেতিয়া লাহেকৈ মাকেন্দ্ৰ মুনি ধ্যানত বহিল। কিয় হ'ল, কি দেখিলোঁ? 100 বছৰ জলত সাঁতুৰি মই পানী খাই ফুৰিছোঁ, ইমান কষ্ট পালোঁ। তেতিয়া ধ্যানত পাই গ'ল, প্ৰভু ভগৱন্তক যে কৈছিলোঁ আপোনাৰ মহিমাটো চাওঁ, এই মহিমাটো দেখুৱালে, হয়নে? তেতিয়া আকাশবাণী শুনোৱাই মানে ইয়াক ধ্যানত বুজাই দিছে, তুমি 10 মাহ যে তুমি 10 কোটি বছৰ যে তপস্যা কৰিলা, তাৰমানে এটা শিশু মই বা আপুনি, তেওঁ বা তেখেতে মাকৰ গৰ্ভত 10 মাহ আছোঁ, ৰাইজে দেখিছে 10 মাহ থকা, মোৰ কাৰণে 10 কোটি বছৰ গৈছে। তাৰমানে ইমানে দুখ, ইমানে যান্ত্ৰণা কোবটো। আকৌ বিন্দু সৰোবৰ এটা যায় গংগাত পৰিছে বটগছৰ ওপৰত,
বটগছৰ পাতৰ ওপৰত তাৰমানে বিন্দু সৌবৰটো মোৰ বোপাই বা দেউতাৰ আৰু আই গৰ্ভটোৱে হ'ল এই বটগছৰ পাত সেইখিনিতে মই বোপাই মানে যিটো স্থাপিত কৰিলে তাতেই মই জন্মগ্ৰহণ কৰিলোঁ হয়নে 100 বছৰ সাঁতুৰি ফুৰা আমি প্ৰত্যেকে 100 বছৰৰ কাৰণে আমি জন্ম লৈছোঁ আহি নহয় কৰ্ম অনুযায়ী কোনে কিমান দিন যাব মই বাৰু নাজানিম তথাপি আমাৰ থিৰাংটো 100 বছৰ দিছে আৰু 100 বছৰ যে আমি এইখন ভৱসাগৰত সাঁতুৰিয়ে আছোঁ হয়নে চৰাইৰ আগতে কোনোবাই কৈছে জানো গুৱাহাটীত যায় মাছৰ বজাৰত মাছ ল'বাই লাগিবগৈ সৌৱা চাওক গৈ আজি গুৱাহাটীত বা ইমান ঠাণ্ডাটো সেইসোপা পানী লাই গুদা কৰি আছে কটৰে সিহঁতৰ আঙুলিত ঠাণ্ডাই লাগে নাই ইমান ঠাণ্ডাটো এনেকুৱা পানীত পৰি মাছ মাৰিয়ে আছে কটৰে হয়নে কোনোবাই শাস্তি দিয়াত গৈছে নেকি নহয় নিজৰ স্বাৰ্থ নিজেই তিৰি চলি পোহাৰ ভৱসাগৰখনত এয়া 100 বছৰ সাঁতুৰি থকা হয়নে এইকণ কথাকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাইছে গতিকে ই এটা গভীৰ কথা ৰজা দেহমাৰ্গৰ কথা গতিকে এই ভাগৱতখন দেহমাৰ্গত বিচাৰি পালেহে তৎ পাব ভাগৱতখন 3টা ভাষাত আছে হয় প্ৰথম এটা ভাষা আছে অসমীয়া 2 নম্বৰত আছে সংস্কৃত 3 নম্বৰত আছে বৰজোৱালী প্ৰায়বিলাক আপোনালোকে পাই গৈ আছে নহয় সেইকাৰণে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলে প্ৰথম যদিও BA MA পাছ কৰিও ভাগৱতৰ আখৰখিনি চোৱাৰ লগে লগে তেওঁলোকৰ অকণমান জটিল লাগে তাৰমানে তেওঁলোকে ইংৰাজীখিনি বুধবৈ জানি আহে সঁচা অসমীয়া বৰজোৱালী নহয় বৰজোৱালীবিলাক কি নাহি এইটো এটা বৰজোৱালী হয়নে নহয় আমাৰ অসমীয়াত নাই তেনেকুৱা সংস্কৃতৰ সৈতে মিল হৈ আছে ৰাম তেজ মাংস বল গাঁৱতে শুকাল দেখিতে নপাৱে আখি দুই বাহুৰ তলে 4 চক্ৰ জ্বলে অকোণয় আছে আখি আখি পঞ্চতি বিংশতি তত কোন জন নজানো আমি সীমা নৱদাৰে ঘূৰি জীৱই আছে ফুৰি বুজিবা তাৰ মহিমা এটা ঘৰ আছে এইখন সেইটো ক'ত ঘৰ কোনে বনাই থৈছে নাজানো ঘৰটো 9খন দৰ্জা আছে হয়নে তাৰমানে আমাৰ এই দেহটোৱে এটা এটা ঘৰ এয়া 9খন দৰ্জা 9খন দৰ্জাই 7খন দৰ্জাই এটা এটা কৰ্ম কৰে বাকী 2খন দৰ্জাই দুটা কৰ্ম কৰে গতিকে দৰ্জা হ'ল 9খন কৰ্ম হ'ল 11টা হয় মুখখনে 2টা কৰ্ম কৰা নহয় জানো গোসাঁনীসকল এটা খোৱা এটা কোৱা খাব পাৰিছোঁ বুলিয়ে যদি জধাই মধাই আহাৰ কিছুমান খাই ফুৰে সেই মানুহটোৱে অকালতে পেটটো নষ্ট কৰিয়ে ল'লে আৰু ৰেহাই নাই আৰু হয়নে সেইকাৰণে আমাক কয় যে এইয়া বহু খাদ্যত বেছি খাদ্যত পেট নষ্ট হয় বেছি লোভত দেহ নষ্ট আৰু বেছি জানাম দেখুৱাই ফুৰিলে সন্মান নষ্ট হয় আৰু বেছি আদৰত সন্তান নষ্ট আৰু বেছি নিমখত তৰকাৰী নষ্ট সাৱধান কিন্তু এইবিলাক আমি মানি চলিব পাৰিব লাগিব হয়নে গতিকে আমাক এই মুখখনত কৈছে এটা খোৱা সাৱধান ৰাখিব পাৰিব লাগিব সেইজনে জীয়াই থকা দিনকেইটা শান্তিত থাকিব যদি জধাই মধাই খানা খাই ফুৰে থকা দিনকেইটা শান্তিয়ে থাকিব নোৱাৰে হয় খোৱা কোৱা য'তে ত'তে নিদিবা কথা য'তে ত'তে নিদিবা মাথা এজন মানুহক আপুনি এদিন সেৱা কৰিলে সঁচা মানুহজনে কিন্তু একো নক'লে কি বুলি ক'লে জানে হ'ব দে মন কৰিবচোন এদিন এটা বহুত কেইবাবছৰ আগৰ কথা কৈছোঁ এটা মানে পাঠেক লগত লৈ গৈছোঁ আইসকলে বোপাইসকলে মানে সদৌ শেষত পাত ভঙাৰ পাছত আমাক বিদায় দিলে বিদায় দি হ'ল তাৰপাছত তাত আকৌ নিয়ম আছে এইপিনৰ পৰা আইসকল বোৱাইসকলে সেৱা এটা কৰে তেতিয়া সেৱা কৰাৰ লগে লগে মই আশীৰ্বাদ এটা দিওঁ মোৰ বাওঁ পিনে সি বহি আছে পাঠেকটো তাকো যাই পেলাই সেৱা এটা কৰাৰ লগে লগে সি ক'ব হ'ব দে বুলি ক'ব আকৌ মই আশীৰ্বাদ দিওঁ সিটোক ক'ব হ'ব দে সেনেকৈ যোৱা শেষ হোৱাৰ পাছত
আমাৰ গোসাঁইহঁতৰ নিচিনা মানুহ এজনে ক'লে ৰ'বকচোন এটা কথা হ'ল সকলো আইসকল বোৱাইসকল ল'ৰা ছোৱালীসকলে আপোনাক সেৱা কৰোঁতে আপুনি আশীৰ্বাদ দি এটা আছেই তেখেতে আশীৰ্বাদ দিবা নাজানে খালি হ'ব দে কৰি থাকে কাৰণটো কি বুলি ক'লে মই তেতিয়া দেখিলোঁ কথা হ'ব নাই ইয়াৰ সন্মানটো যাব এতিয়া লগে লগে মই ক'লোঁ বোলো ৰ'বকচোন গোসাঁই আপোনালোকে কোনফালে বুজিছে নাজানো তাৰমানে কি জানে সি কোৱা মানে খুব সত্য কথা কৈ আছে তাৰমানে মই যে যিবোৰ আশীৰ্বাদ দি আছোঁ সেই সি কৈ আছে সেইবোৰ হ'ব দে এইটোৱে গতিকে সি মোতকৈও শুদ্ধটোৱে কৈ আছে বুলি তেতিয়া কৈ যে অঁ আপুনি বাচালে হ'ব আৰু এতিয়া নাবাচালেওতো উপায় নাই হয়নে সেইকাৰণে বাটত তাৰ আগতে মই কৈ আহিছোঁ এই গায়স্থ ধৰ্ম গ্ৰন্থখন পেছত পৰি আছে মই যাম মহাপুৰুষ মাধৱদেৱৰ ঘোষা প্ৰাৰ্থনা কিছুমান ইয়াত সোমোৱাই দিম যাতে ল'ৰা ছোৱালী যুৱক যুৱতী সকলে পাওক পাই পেলাই যাতে কোনোবাই আশীৰ্বাদৰ এখনো বনাই দিম এতিয়া আজি আপোনালোকৰ আশীৰ্বাদে আপোনালোকৰ বহুতেও হয়তো জানা নাই আমি অসমৰ ভিতৰত লেখক বঁটা পাইছোঁ আৰু আমি লেখকে 18খনমান হৈছে আৰু 2খনমান এতিয়া ভাগৱতৰ অমৃতবাদী আৰু সপোন তত্ত্ব এয়া পেছত আছে এইখিনিতে ওলাব এতিয়া আজি 10খন নে 9খন মই পাহৰিছোঁ 9খনমানৰ পুথি লৈ আহিছোঁ গ্ৰন্থ লৈ আহিছোঁ গায়স্থ ধৰ্ম গ্ৰন্থখন ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ কাৰণে বোৱাৰীসকলৰ কাৰণে খুব প্ৰয়োজন তাত আমাৰ গায়স্থ ধৰ্মৰ লক্ষণৰ কথাবোৰ বৰ ধুনীয়াকৈ আছে আৰু নতুনকৈ বিয়া বাৰু পাতি কি নিয়মত সতি সন্তান তুলিব পাৰে গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ল'ৰা ছোৱালী কাৰ হয় কেনেকৈ নিয়ম কানুন বৰ গোপনীয় কথা তাতে পাব মাত্ৰ 30 টকা হয়নে দেহ বিচাৰ আমাৰ বয়বৃদ্ধ লোকসকলক লাগে আমি ব্যাখ্যা কৰা বা দেহ বিচাৰ কথাবোৰ গোটেই দেহৰ কথাবোৰ পাব সেয়া এখন আনিছোঁ সেইবোৰ 30 টকা আশীৰ্বাদ দিয়া এখন আনিছোঁ মাত্ৰ 10 টকা গাখীৰ চাহ একাপৰ দাম আৰু ধৰি লওক হয় গতিকে আমাৰ বয়বৃদ্ধ লোকসকলে ল'বচোন একাপ গাখীৰ চাহৰ দাম ভৰিবলগীয়া নহ'ব একো কথা নাই আকৌ কৰুণা কীৰ্তন বুলি এখন আনিছোঁ এখন বাৰু 50 টকা তেনেকৈ মানে বহুতখিনি আনিছোঁ আৰু 9খন নে 10খনৰ ভিতৰত 4-5 কপি 6 কপি তেনেকৈ আনিছোঁ আপোনাসকলে লৈ যাব পাৰিলে ঘৰে ঘৰে গায়স্থ ধৰ্ম গ্ৰন্থখন ঘৰে ঘৰে ৰখাই ভাল হয়নে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ গুণী জ্ঞানী সাধু মহন্ত কেনেকৈ হয় প্ৰত্যেক পুথিতেই মোৰ পাব কিন্তু গায়স্থ ধৰ্মখনৰ সতি সন্তান জন্ম দিয়াৰ পৰা হয় বয়বৃদ্ধ লোকসকলে লৈ গৈ আপোনালোকৰ বোৱাৰীসকল পুত্ৰসকলক পঢ়িবা দিব সুধে যদি কি আছে তোমালোকে চাই পেলাই পঢ়ি লোৱা তাত ধুনীয়া কথা তাত পাব হয়নে গতিকে মই এইকণ কথা আপোনাসকলক ক'লোঁ কাৰণ এইকণ জেগাত মই ৰোৱা নাই এইটো বাটে আপোনাসকলৰ বাটে এইপিনে ভাগৱত বহুতত গৈ আছোঁ কিন্তু এইখিনিত মই সোমাই পোৱা নাই আজি নতুনকৈ আহি সোমাই বৰ ভালে লাগিল গতিকে এইকণ কথা মই আগুৱাই দিলোঁ গোবিন্দ পিতৃ মাতৃ কোলে যতে পুৰুষ নৰকত আছে পৰে ঐত পুত্ৰে হৰি ভকতি কৰন্তে স্বৰ্গলোকে যায় লৰে ঘৃত দুগ্ধ মধু ধাৰায়ে বহয় পিতৃ পিয় পেট ভৰে স্বৰ্গবাসী মধ্যে বলকণ্ঠে ফুৰয় অনেক আস্ফুট কৰে আজি পৰীক্ষিত ৰজাই খুব কান্দি থকা কাৰণটো কি
মই গুণী জ্ঞানী সাধু মহন্তসকলৰ নাতি, আৰু মই যেতিয়া ইমান বেয়া কাম কৰিলোঁ, মইতো নৰকত থাকিম, কিন্তু মোৰ দুখত পিতৃ পিতামহসকলো নৰকত থাকিব পাব। এই বুলি আজি পৰীক্ষিত ৰজাই দুগুৰিয়ে কান্দিছে। এতিয়া ইয়াত আমাক কৈছে অকণমান কমাই দিয়া। যাৰ পুত্ৰ সবে ঐত হৰিত শৰণলৈ হৰি গুণ গায় শুদ্ধভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জলক পিয়া পিতৃগণে টিপিটিক পাৱে। সেই লোকসকল যাৰ পুত্ৰ নাতিসকল, তাৰমানে আমি এই 20 জন মানুহ অলপ বেয়া কাম কৰি পালোঁ, তাৰ ফলত আমি মৰাৰ পাছত আমি ক'ত আছোঁ জানে? নৰকত আছোঁ। কিন্তু আমাৰ পুত্ৰ নাতি কেইটামান মহাগুণী জ্ঞানী সাধু মহন্ত জন্ম লৈ যেতিয়া হৰিনাম হৰি কীৰ্তন শুনি ফুৰা হ'ল, সেইসকলৰ কৃপাতে আমি নৰক নিস্তৰি এদিন স্বৰ্গত যাব পাৰিম। প্ৰমাণ এয়া দিছে ভাগৱতে, হয়নে? এই ভাগৱতৰ প্ৰমাণ এইকেইটা আখৰৰ প্ৰমাণ। এই ৰাম ব্ৰহ্মাই দিলা নাৰদক, ইটো ফল ৰহস্য কওঁ, নাৰদে ব্যাসক আনি দিলা, নগৈলে তিলে কুভাগি, ইডালে সিডালে লাগি, অশোক মুখে ভূমিত পৰিলা। দেখিছেনে? প্ৰথম স্বয়ং নাৰায়ণে হংসনাৰায়ণক দিলে, হংসনাৰায়ণে সূৰ্যনাৰায়ণক দিলে, সূৰ্যনাৰায়ণে শ্ৰীনাৰায়ণক দিলে, শ্ৰীনাৰায়ণে আনি ব্ৰহ্মাক দিলে, ব্ৰহ্মাই দেৱৰ্ষি নাৰদক দিলে, আৰু নাৰদে আনি ব্যাসক দি ক'লে এয়াই হ'ল 12 স্কন্ধ ভাগৱত, তুমি 12টা আখৰতে মোৰ মাৰ লেখা। এই গোটাইখিনি 12 স্কন্ধ 12টা শ্লোক পঢ়ি শুনি লেখি পঢ়ি কণ্ঠাগত কৰিলে। এতিয়া কাৰ দ্বাৰাই প্ৰচাৰ কৰিম? এজন গুণী জ্ঞানী মানুহ লাগিব নহয় বাৰু? ভগৱানৰ নাম ধুনীয়াকৈ প্ৰচাৰ কৰিব নোৱাৰে, তাৰ গাত নিশ্চয় সৎগুণ অকণমান লাগিব। তেনেকুৱা সৎগুণী মানুহ এজন বিচাৰি ব্যাসে উলিয়াব নোৱাৰিলে। নোৱাৰি গৈ মানে সৰোবৰৰ পাৰত বহি বৰ দুখেৰ সৈতে হামি মাৰি মুখ মন মেলি দিলে। আৰু ইতিমধ্যে পাৰ্বতীয়ে বিয়া কৰোৱাৰ পাছত পাৰ্বতীয়ে মানে ভাবি আছে শিৱই সৰ্বে সবা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এওঁৱে অধিকাৰী আৰু আচল বস্তুটোকে মই পালোঁ। আৰু এতিয়া আমাৰ আই মাতৃসকলক মন কৰিবচোন, যদি কেনেবাকৈ খুব বেয়া নাপাব কোনোবাই, ইয়াত বাৰু নাই দিয়ক, খুব দুখীয়া মানুহ ভালে হৈছে, হয়, খুব দুখীয়া মানুহ ছোৱালী এজনী যদি 7 তলা বিল্ডিঙৰ ঘৰত পৰে, ছোৱালী দুজাত, এজাত যদি হয়, তাই নিজকে ভাবিব মই ভাগ্যৱতী, সৌভাগ্যভাৱে মই চলাব লাগিব, তাই সেইটো আহিল। আৰু যদি এজাত অকণমান গণ্ডগোলীয়া, সেই জাতৰ ভৰি মাটিত নপৰা হ'ব, এনেকৈয়ে ফুৰিব, হয়। তেনেকুৱা এই পাৰ্বতীয়েও শিৱক পাই লৈ ভৰি মাটিতে নপৰা হ'ল। কিন্তু যাওঁতে যাওঁতে এদিনটো দেখেগৈ যে শিৱই ধ্যানত মগ্ন হৈ আছে। তেতিয়া দেখিলে মই আছোন মোৰ স্বামীয়ে সৰ্বে সবা বুলি ভাবি আছোঁ, এয়া কাক ধ্যান কৰি আছে। তেতিয়া ধ্যান ভংগৰ পাছত সুধিলে, সোধাৰ লগে লগে শিৱই ক'লে তুমি মোকে সৰ্বে সবা বুলি ভাবি আছা বোলে? অঁ, সেই তোমাৰ মহাভুল, ময়ে মণিগুণ বুজিছা, মোৰ ওপৰত আছে আৰু 3 গুণ, হয়নে? মোৰ ওপৰত আৰু 3 গুণ আছে। কৈছে এইবোৰ কথা ক'ব লাগিব, এইবোৰ কথা গোপনীয় কথা, তোমাৰ আগত মই ক'ব নোৱাৰিম, ক'তো ক'ব নোৱাৰিম। আৰু তোমাৰ আগত কোৱা মানে নাৰী আগত কোৱা, নাৰী আগত কোনোদিনে ক'ব নাপায়। নাৰী আগত কথা ক'লে নাৰীৰ পেটত কথা নৰয়, হয়নে? তাৰ প্ৰমাণ আপোনাসকলে পাব। খুব গোপনীয় কথা এটা যদি মই গোসাঁনী এগৰাকীক কৈ যাওঁ, কাকো নক'ব দেই গোসাঁনী। সেইগৰাকী আকৌ তেওঁ ভাল পোৱা এজনক কি ক'ব জানে? দেই তেখেতে কৈ গৈছে কাকো ক'ব দিয়া নাই, তোক মন পাওঁ বুলিহে কৈছোঁ দেই, কাৰো আগত নকবি দেই। আকৌ সেইগৰাকীয়ে যায় ক'বগৈ, দেই তোক মন পাওঁ বুলি কৈছোঁ দেই, কাৰো আগত নকবি দেই। সেইগৰাকীয়ে এনেকৈ কওঁতে দিনটোৰ ভিতৰতে 20 ঘৰত বিয়পি যাব। প্ৰমাণ কৰিব হয়নে নহয়? হয়নে? আমাৰ বাৰু এয়া ৰাজদুৱাৰ আইসকল তেনেকুৱা নহয় বাৰু ন, আমাৰ এইসকল ভাল। কাৰণ এইসকলক বেয়া বুলি মই নকওঁ, কিয় জানে? মই যোৱাৰ পাছত লাগে দে সকলোৱে কোৱা মতা কওক, এইডালক এইবাবে নামাতিবি আৰু
হয়নে? অঁ, গতিকে মই আইসকল ভাল বুলিয়ে কৈ যাম। হয়, এই অন্য গুৱাহাটী ইপেনে সিপেনে আইসকল বেয়া, আমাৰ এইখিনি ৰাজহুৱাখিনি ভাল কিন্তু ন। অঁ, তাৰপাছত তেতিয়া পাৰ্বতীয়ে ক'লে নহ'ব, মই নামানিম, মই অৰ্ধাংগিনী আপোনাৰ, মোৰ আগত ক'বাই লাগিব, কথাটো পেলাব নোৱাৰি। তেখেতক ক'লে তেনেহ'লে এটা কথা, এনে এটা জেগাত তোমাক মই এইখিনি কথা ক'ম য'ত যাতে এটা পক্ষীও নুশুনে, তেনে এটা জেগাতহে ক'ব পাৰিম। এই বুলি ক'ত লৈ গৈছিলগৈ জানে? হিমালয়গিৰি পৰ্বতৰ ওচৰত কাশ্মীৰত লৈ গ'ল। কাশ্মীৰত লৈ গৈ এটা জেগাত ত্ৰিশূলডাল পুতি লৈ ত্ৰিশূলৰ ওপৰত শিৱ বহি বাওঁহাতৰ উৰতত পাৰ্বতীক বহাই লৈ এইবোৰ 4 যুগৰ কথা ইত্যাদি জীৱ সৃষ্টিৰ কথা কৈ আছে। যাওঁতে পাছৰ পিনে এটা ফেঁচা বাহা আছিল। বহুদিনৰ আগতে 2টা কণী পাৰি এটা কণী পোৱালি ফুকাই লৈ গুচি গ'ল, এটা কণী ঘোলা হৈ ৰ'ল। এই যে জীৱ সৃষ্টিৰ কথা কৈ যাওঁতে এই ঘোলা কণীটোৱে আকৌ ভাল হৈ মানে জীয়া হৈ পোৱালি এটা হৈ উৰিব পৰা হ'ল পোৱালিটো। যেতিয়া পাৰ্বতীয়ে শিৱৰ কোলাত বৰ আৰামত থাকি টোপনি গ'ল, তেতিয়া শলাগি থকা মানুহ নাইকিয়া হ'ল নহয়। তেতিয়া শিৱই কয় আমুকপে তহুকপে তহুক বুইছা? এই ফেঁচা পোৱালিটোৱে কয় অঁ। তহুকপে তহুক বুইছা? অঁ। এনেকৈ ফেঁচাটোৱে শলাগি থকা, মানুহে শলাগি থকা মাতটো অকণমান বেলেগ হ'ল নহয়। তেতিয়া পাৰ্বতীয়ে শিৱই চাইছে, পাৰ্বতী টোপনি গ'ল, তেনেহ'লে কোনে শলাগি আছে? চাই যে ফেঁচা পোৱালি। মই কৈছিলোঁ এটা পক্ষীও কোনেও শুনিব নাপায়, নাই ইয়াক মাৰিবাই লাগিব বুলি এডাল ত্ৰিশূল এৰি দিলে। ত্ৰিশূল এৰি দিল যেতিয়া ত্ৰিশূলে লৰুৱাই লৈ গ'ল, ফেঁচা উৰি গ'ল। ফেঁচা পাছে ত্ৰিশূল গৈ আছে। এই যে অলপ আগত কৈছোঁ দৈপায়ন হ্ৰদৰ পাৰত ব্যাসদেৱে কৰি মুখখন মেলিছিলে, এই ফেঁচা পোৱালিটো তাতে সোমাই গ'ল নিৰুপায়, এতিয়া ৰক্ষা নাই। সোমাই যোৱাৰ লগে লগে ত্ৰিশূল পাত ঘূৰি আছে। ত্ৰিশূল পাতে কৈছে ওলাই আহ, মই বাবাৰ অৰ্ডাৰ, তোক মাৰিহে যাব লাগিব, এনেই যাবাই নোৱাৰিম। তেতিয়া এই ভিতৰত থকা ফেঁচা পোৱালিটোৱে কৈছে মই নোলাওঁ, তই কিমান দিন ৰখিবি? তেতিয়া এই ত্ৰিশূল পাতে কৈছে মই 18 বছৰ ৰখিম। তেতিয়া গৰ্ভত থকা ফেঁচা পোৱালিটোৱে কৈছে মই তেনেহ'লে 18 বছৰ পাৰ হ'লেহে ওলাম। হয়নে? সেয়ে হ'ল 18 বছৰ গৰ্ভত ফেঁচা পোৱালিটো থাকোঁতে 18,000 ভাগৱতৰ শ্লোক পঢ়াই শুনাই ব্যাসে মানে পাৰ্গত কৰি আছে। 18 বছৰ পূৰ হোৱাৰ দিনা ত্ৰিশূল গুচি গ'ল, আৰু সেইদিনাই লাহেকৈ যজ্ঞত মানে ব্যাসে উগাৰ মাৰি জন্ম দিয়ালে। আমাৰ 10 মাহ আই গৰ্ভত থাকাই কিমান দুখ যন্ত্ৰণা, তেওঁ কিন্তু 18 বছৰ আছে শুকদেৱ। 18 বছৰ বৰ শোকত থকাৰ কাৰণে, দুখত থকাৰ কাৰণে তেওঁৰ নামটো জন্ম হোৱাৰ পাছত ক'লে ইয়াৰ নাম শুকদেৱ থোৱা হ'ব। বৰ শোক তাপ পাই আছে নহয়, গতিকে ইয়াৰ নাম শুকদেৱ থোৱা হ'ব। হয়নে? আৰু ইয়াক এতিয়া গা পা ধুৱাই কাপোৰ কানি পিন্ধাই ইয়াৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক আছে, ধুনীয়াকৈ মানে প্ৰচাৰ কৰাম আৰু। ইতিমধ্যে সি মানে নিমিষ পৰৰ ভিতৰতে 18 বছৰীয়া ডেকা ল'ৰা হৈ জাপ মাৰি দৌৰ ল'লে। লোৱাৰ লগে লগে ব্যাসে মানে ধৰিব লাগিব, এতিয়া গা ধুৱাব লাগিব, কাপোৰ পিন্ধাব লাগিব, দৌৰি গৈ আছে। এটা 18 বছৰীয়া ডেকা ল'ৰাক বয়সস্থ মানুহ এজনে টপকৈ ক'ত লাগ পায়, বহুত দূৰ আগবাঢ়ি গ'ল। গৈ সৰোবৰ পাৰত এডাল বৰ ডাঙৰ গছৰ তলতে গৈ মানে শুকদেৱ ৰৈছে। ইতিমধ্যে সৰোবৰত গন্ধৰ্বৰ অপেশ্বৰাসকল, হাজাৰ হাজাৰ অপেশ্বৰা নাৰীসকলে উলংগত হৈ গা ধুই আছে। আৰু যেতিয়া এই শুকদেৱক দেখিলে সকলোবোৰ উঠি আহিল, কিন্তু কাপোৰ পিন্ধিব বেছি সিহঁত পাহৰি গ'ল। সেইপিনে চাই আহোঁতেই চবেই কাপোৰ পিন্ধিব পাহৰি গ'ল, আগুৰি মানে লৈ আৰু সকলোৱে চাই আছে, বা ইমান সুন্দৰ ডেকা ল'ৰা উলংগত হৈ আছে, আৰু কাকো নামাতে, কাকো নুবোলে, ইপিনে চাই সিপিনে চাই, কিবা বেঙা, কিবা বলীয়া, কিবা বোবা, হয়নে? কিবা বেইনৰে কিবা গণ্ডগোল নেকি, চব ছোৱালীয়ে মানে আগুৰি লৈ চাই আছে। ইতিমধ্যে ব্যাসে গৈ গৈ যেতিয়া ওচৰ পোৱা দেখাৰ লগে লগে শুকদেৱ তাৰ পৰা দৌৰ ল'লে, আৰু ছোৱালীসকলে ব্যাসক দেখি ধুমধাম সকলোৱে কাপোৰ পিন্ধাত লাগি গ'ল। তেতিয়া ব্যাসে সুধিলে, হেৰা ছোৱালীসকল, ইমান সুন্দৰ 18 বছৰীয়া ডেকা ল'ৰা এটা উলংগত হৈ আছে, তোমালোকে আগুৰি আগুৰি চাই আছা, লাজ নালাগিল? মই বয়সস্থ মানুহটোক দেখি কিহৰ লাজ লাগিল? তেতিয়া ছোৱালীসকলে কৈছে, সেই ল'ৰাটোৰ গাত মায়া নাই, গতিকে আমাৰ লাজ লগা নাই।
হয়নে? আৰু তোমাৰ গাত মায়া আছে, গতিকে আমাৰ লাজ লাগিল। লগে লগে ব্যাসদেৱ লাজ পাই এইখিনিৰ পৰা ঘূৰি গ'ল, শুকদেৱ গুচি গ'ল বিমানত, হয়নে? বৈকুণ্ঠগামী হ'ল। সেইদিনাৰ পৰা শুকদেৱ আৰু ব্যাসৰ কোনোদিনে দেখা দেখি নাই। যিদিনা পৰীক্ষিত ৰজাক পৰামৰ্শ দিলে, তুমি 7 দিন যদি মোৰ পৰামৰ্শলৈ 7 দিন যদি গংগাৰ পাৰত ভাগৱত শুনি থকা, তেনেহ'লে সকলো পাপৰ পৰা নিষ্ঠাৰ পৰাই আত্মাক গতি দিব পাৰিবা। তেতিয়া পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত ধৰি কৈছিলে, গুৰুদেৱ ভাগৱত কেনেকুৱা বস্তু, কোনে শুনোৱাব? তেতিয়াতো ভাগৱত দেখাই নাই কোনেও। কৈছে, মোৰ পুত্ৰ শুকদেৱৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক আছেই, তোমাৰ যদি ভাগ্য ভাল আহি পাব। শুক শুক বুলি মাতাৰ লগে লগে বৈকুণ্ঠৰ পৰা আহি লগে লগে ব্যাসৰ চৰণত পৰি কৈছে, পিতৃদেৱ আদেশ কৰক, আজি ইমান জন্মৰ পৰা দেখা দেখি নাই। হয়, আৰু তেতিয়া ব্যাসে কৈছে, পুত্ৰ দেখা দেখি নহয়, সঁচা। এই পৰীক্ষিত ৰজাক শিঙিমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰক বুলি। তুমি এই 7 দিন ভাগৱত শুনোৱাই পৰীক্ষিত ৰজা আত্মাক বৈকুণ্ঠত লৈ যাব লাগে বা বৈকুণ্ঠগামী বনাব লাগে। তেতিয়া শুকদেৱে ব্যাসক কৈছে, পিতৃ সেই আদেশ মোক নিদিব, কাৰণ মোৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক আছে সত্য, কিন্তু মই এজনী গাই খীৰাওঁতে যিমান সময় হয় সিমান সময়হে এটা জেগাত মই ভাগৱত ক'ম, তাতকৈ মই বেছি নক'ম বোলে। কাৰণটো তাৰমানে কলিত মনুষ্যসকলৰ সিমান সময়েহে ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাৰ ওপৰত ভাগৱত শুনাৰ ধৈৰ্য নাথাকিব। তেতিয়া যেনিবা ব্যাসে শুকক ক'লে, হে পুত্ৰ, তুমি মোৰ পিতৃৰ বাক্য বুলি পালন কৰি 7 দিন গংগাৰ পাৰত ভাগৱত শুনাই পৰীক্ষিত ৰজাক গতি দিয়া, হয়নে? এই ব্যাসৰ বচন শুনিহে আজি শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক ভাগৱত শুনোৱায়। আৰু 7 দিনৰ ভিতৰত তক্ষকনাগে কেনেকৈ দংশন কৰিলে, এইবোৰ কথা পাছত আহিব। গতিকে এই হ'ল মহাভাগৱত, হয়নে? এই ৰাম বিষয় বাসনাই এৰি অভজিও কচিৰি হৰি, অমানিলোৱা ভাগৱতৰ বাণী, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা। কুকুৰচি গাল যত প্ৰাণী, দেখিছেনে? মানি লোৱা ভাগৱতৰ বাণী, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা, কুকুৰ চিগাল যত প্ৰাণী। কম ডাঙৰ কথা এটা কৈ থৈছে। গতিকে আমি এই ভাগৱতৰ বাণীৰ কেইটা মানি লৈ যদি আমি ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল মানি যাওঁ, তেনেহ'লে নিশ্চয় আমাৰ জন্ম লোৱা মনুষ্য জন্ম সাৰ্থক কৰিব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ।